এডমিট কাৰ্ডত যেটো ৰুল আছে হেয়া তোমালোকে ইন্টাৰ ৰুলত বহাব লাগিব ঠিক তেনেদৰে তোমালোকে নিশ্চয় দেখিছা ও অপচনটোত তোমালোকে ক্লিক কৰি দিবা তোমালোকে কি ডিভিজনত পাস কৰিলা ফাৰ্স্ট সেকেন্ড থাৰ্ড সকলোখিনি ৰিজাল্ট চাবৰ কাৰণে পোনপ্ৰথমতে তোমালোকে নিজৰ মোবাইলত যেটো ব্ৰাউজাৰ আছে নাইবা যি তোমালোকে গুগল ইউজ কৰা গুগলত সাৰ্চ কৰিবা এক্সাম সহকাৰী ৰিজাল্ট ইনফো আসাম যিদৰে মই লিখিছো তেনেদৰে তোমালোকে লিখিবা লেখাৰ পাছত নিশ্চয় দেখিছা এটা ওয়েবসাইট প্ৰথমতে ওলাইছে যাৰ নাম হৈছে এক্সাম সহকাৰী ৰিজাল্ট ইনফো বুলি গতিকে এই ওয়েবসাইটত আমি এবাৰ ক্লিক কৰিব লাগিব ঠিক আছে তোমালোকে ক্লিক কৰি লবা এই ওয়েবসাইটটো সাৰ্চ কৰি পিনি সাৰ্চ কৰাৰ পাছতে বা আমি যেতিয়া ক্লিক কৰিম তেতিয়া এনে ধৰণৰ ওলাব ইয়াত অসমৰ লগতে বিভিন্ন ষ্টেটৰ আমি ৰিজাল্ট চাব পাৰো নিশ্চয় তোমালোকে দেখিছা এমপি বোৰ্ড আছে ইউপি বোৰ্ড আছে কৰ্ণাটকা বোৰ্ড আছে ঠিক তেনেদৰে আমাৰ আসাম বোৰ্ডো আছে অৰ্থাৎ তোমালোকে ইয়াত অল ইণ্ডিয়াৰে ৰিজাল্ট চাব পাৰিবা ঠিক আছে যেহেতু আমি এটা ক্লাছ 12 ৰ ৰিজাল্ট চাম গতিকে তোমালোকে চোৱা ইয়াত যেটো প্ৰথমতে লিখা হৈছে যে আসাম এইচএছ 12 ক্লাছ ৰিজাল্ট 2026 বুলি আমি তাত ক্লিক কৰিব লাগিব তলত 10 ৰ আছে যদি তোমালোকে 10 ৰ ৰিজাল্ট চাব বিচাৰিছা তেনহলে 10 ত ক্লিক কৰিব পাৰা যেটো আমি 12 ৰ চাম গতিকে আসাম এইচএছ 12 ক্লাছ ৰিজাল্ট 2026 ত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ এটা পেজ ওপেন হ'ব তোমালোকে স্ক্ৰল কৰিবা তললৈ স্ক্ৰল কৰিলে তোমালোকে ইয়াত দেখিবা জয়েন হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপ আৰু ফলো অন ইনষ্টাগ্ৰাম আছে যদিহে বিচাৰিছা তেওঁলোকৰ হোৱাটছআপ চেনেলত জড়িত হ'ব কাৰণে জড়িত হ'ব পাৰা টেলিগ্ৰাম গ্ৰুপত যদি জয়েন হ'ব বিচাৰিছা জয়েন হ'ব পাৰা ক্লিক কৰি পিনি জয়েন নাও আৰু ইয়াত নিশ্চয় দেখিছা ফলো নাও বুলি আছে ইনষ্টাগ্ৰামত গতিকে যদি ৰিজাল্ট চাওঁতে কিবা অসুবিধা হয় বা তোমালোকৰ ৰিজাল্টটো হেত নোলায় তেনেহলে তেওঁলোকক তোমালোকে সুধিব পাৰা যে মোৰ ৰিজাল্টটো চাই দিয়কচোন বুলি তোমালোকে ক'ব পাৰা ঠিক আছে বাকি তোমালোকে এইবোৰ ইউজ নকৰিলেও হ'ব কাৰণ একেবাৰে সহজ ৰিজাল্ট চোৱাটো গতিকে তোমালোকে কি কৰিবা এখিনি বাদ দিবা ঠিক আছে বাদ দিয়াৰ পাছত তললৈ স্ক্ৰল কৰিবা স্ক্ৰল কৰিলে তোমালোকে এটা দেখিবা ডাইৰেক্ট ইম্পৰ্টেন্ট লিংকছ বুলি চেক এছএছ 12 ৰিজাল্ট বুলি এনেকৈ নিশ্চয় তোমালোকে দেখিছা গতিকে তাৰ কাষতে যেটো তোমালোকে দেখিছা লিংক 1 লিংক 2 তাতে যিকোনটা ক্লিক কৰিবা যেতিয়া ৰিজাল্ট লাভ ঠিক আছে ক্লিক কৰাৰ লগে লগে তোমালোকৰ এটা নতুন পেজ ওলাব ইয়াত নিশ্চয় দেখিছা ইয়াত লিখা হৈছে ইন্টাৰ ৰুল বুলি গতিকে তোমালোকৰ এডমিট কাৰ্ডত যেটো ৰুল আছে হেয়া তোমালোকে ইন্টাৰ ৰুলত বহাব লাগিব ঠিক তেনেদৰে তোমালোকে নিশ্চয় দেখিছা ইন্টাৰ নাম্বাৰ বুলি লিখা হৈছে গতিকে নং যেটো লিখা হৈছে হে নংটো তোমালোকে ইন্টাৰ নাম্বাৰত লিখিব লাগিব আৰু ইন্টাৰ ৰেছ নং বুলি যে লিখা হৈছে হেয়া হৈছে ৰেজিষ্ট্ৰেচন নং গতিকে তোমালোকৰ এডমিট কাৰ্ডত যেটো ৰেজিষ্ট্ৰেচন নং লিখা হৈছে সেই ৰেজিষ্ট্ৰেচন নংটো তোমালোকে ইয়াত লিখিব লাগিব লিখাৰ পাছত তোমালোকে নিশ্চয় দেখিছা সাইডত গো বুলি লিখা হৈছে গতিকে গো অপচনটোত তোমালোকে ক্লিক কৰি দিবা তোমালোকৰ যি ইন্টাৰ ৰুল ইন্টাৰ নাম্বাৰ ইন্টাৰ ৰেজিষ্ট্ৰেচন নং লিখা হৈছে হেসমূহ দি পিনি তোমালোকে গোত ক্লিক কৰি দিবা গোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্টটো হেত ওলাই আহিব তোমালোকে কি ডিভিজনত পাস কৰিলা ফাৰ্স্ট সেকেন্ড থাৰ্ড সকলোখিনি ওলাই আহিব আৰু তোমালোকে নিজৰ ৰিজাল্টটো তেনেদৰে চাব পাৰিবা আৰু এখিনতে ক'ব বিচাৰিছো তোমালোকক যে এই ওয়েবসাইটটোৱে মাত্ৰ নহয় অন্যান্য বহুতো ওয়েবসাইট আছে যাৰ জৰিয়তে তোমালোকে নিজৰ ৰিজাল্ট চাব পাৰা আৰু মই বেষ্ট যদি কওঁ তেনেহলে হেয়া হৈছে আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ওয়েবসাইটটো বেষ্ট হয় আৰু তোমালোকে কি কৰিবা যি এপছ আছে উপলব্ধ বুলি এটা এপছ আছে তাৰ জৰিয়তে নিজৰ ৰিজাল্টটো চাব পাৰা গতিকে হেসমূহ তোমালোকে ইউজ কৰিব পাৰা আৰু যিখন নটিচ ওলাই যে ৰিজাল্ট কেইটা বজাত দিব বা কি ওয়েবসাইটৰ জৰিয়তে চাব পাৰিবা তো সেই নটিচখনতে লিখাই থাকে ওয়েবসাইটসমূহ বা এপছসমূহৰ নাম গতিকে হেসমূহ যদি তোমালোকে চাব পাৰা বাকি তোমালোকে এই ওয়েবসাইটটোৰ জৰিয়তে মই যিদৰে প্ৰচেছটো দেখালো তেনেদৰে তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰা ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ